নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এয়াৰ ইণ্ডিয়াৰ কিছুমান পদ আছে, সেই পদখিনি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে বিমানবন্দৰৰ কিছুমান পদ খালী হৈ আছে, সেই পদসমূহৰ বিজ্ঞাপন বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত যিখিনি পদ খালী হৈ আছে, সেই পদখিনি পূৰণৰ কাৰণে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব, ইয়াতে বয়সৰ সীমা কিমান লাগিব, কোৱালিফিকেশ্যন কিমানৰ প্ৰয়োজন হ'ব, এই সকলোখিনি বিষয়ে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে উপভোগ কৰোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ বিজ্ঞাপন হয়। মই আপোনালোকক বিজ্ঞাপনটো দেখাইছোঁ। এইটো ৰিক্ৰুইটমেণ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এতিয়া মই পদখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি নাম্বাৰ 1, অৰ্থাৎ এইটো পোষ্ট কোড 01। এই পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচৰ। ইয়াতে দৰমহাটো হ'ব 31,000 টকাৰ পৰা 92,000লৈকে হ'ব। ইয়াতে টোটেল পদ আছে 73টা পদ আছে। ইয়াতে আনৰিজাৰ্ভ আছে 40টা, আৰু EWS অৰ্থাৎ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 6টা, আৰু OBC কাৰণে আছে 18টা, SC কাৰণে 2টা, আৰু ST কাৰণে হৈছে 7টা পদ। আৰু 2 নম্বৰতে যিটো পদ আছে, আমি সেইটো পদৰ কাৰণে আহিছোঁ। 2 নম্বৰ যিটো পদ আছে, সেইটো পদ হৈছে জুনিয়ৰ এছিষ্টেণ্ট, এইটো অফিচৰ কাৰণে। এইটো পোষ্ট কোডটো হৈছে 02। ইয়াতে টোটেল পদ আছে 2টা, আনৰিজাৰ্ভ আছে 1টা, আৰু এটা OBC কাৰণে আছে। বাকী PWBD কাৰণে আছে 1টা। টোটেল মিলাই 2টা পদ ইয়াতে আছে। আৰু আমি আহিলোঁ এবাৰ 3 নম্বৰটোৰ কাৰণে। 3 নম্বৰ যিটো পদ আছে, এইটো ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে। ইয়াতে দৰমহাটো হ'ব 36,000ৰ পৰা 1,10,000লৈকে হ'ব। টোটেল ইয়াতে 25টা পদ আছে। আনৰিজাৰ্ভ আছে 13টা, ওমেনৰ কাৰণে ৰিজাৰ্ভ 2টা, OBC কাৰণে 4টা, SC 4টা, আৰু ST 2টা পদ আছে। নেক্সটটো আহিলোঁ আমি, এইটো ছিনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্টৰ কাৰণে। ইয়াতে দৰমহাটো হ'ব 36,000ৰ পৰা 1,10,000লৈকে হ'ব। ইয়াতে টোটেল পদ আছে 19টা। ইয়াতে আনৰিজাৰ্ভ 8টা, ওমেনৰ কাৰণে 2টা, OBCৰ কাৰণে 4টা, SC 3টা, আৰু ST 2টা পদ আছে। নেক্সট আমি আহিলোঁ, এতিয়া আমাৰ পদ এইকেইটা হৈছে আমাৰ পদৰ বিষয়ে ক'লোঁ। 4টা বিভাগত আমাৰ পদ খালী আছে, এই পদখিনি আপোনালোকক দেখালোঁ। এতিয়া মই আহিছোঁ ইয়াৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগে, বয়স কিমান লাগে, এইকেইটা আপোনালোকক জনাবৰ কাৰণে আহিছোঁ। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে যিটো বয়সৰ সীমা দিছে, বয়সৰ সীমাটো 2023লৈকে দিয়া হৈছে। 20/12/2023লৈকে 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। যদি OBC কেণ্ডিডেট হয়, তেওঁলোকে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, আৰু SC ST কেণ্ডিডেটে 5 বছৰ ৰিলেক্সেশ্যন তেনেধৰণে পাব। আৰু এক্স ছাৰ্ভিচমেন যদি হয়, তেতিয়াহ'লে তেওঁলোকেও 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে যিটো লাষ্ট ডেট হয়, ইয়াতে অনলাইনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। যিহেতু আমি অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, গতিকে অনলাইন এপ্লিকেশ্যনটো 27 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব, আৰু 26 জানুৱাৰী 2024ত শেষ হ'ব। আপোনালোকে এই 27 ডিচেম্বৰ 2023ৰ পৰা 26 জানুৱাৰী 2024ৰ ভিতৰত আপোনালোকে এইখিনি কৰিব লাগিব। আৰু এক্সামিনেশ্যনৰ ডেটটো এতিয়ালৈকে ঘোষণা হোৱা নাই। পিছলৈ আপোনালোকে এই বিজ্ঞাপনৰ জৰিয়তে যদি চায়, তেতিয়াহ'লে পিছলৈ গম পাই যাব। এতিয়া আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ বিষয়ে। জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচৰ প্ৰথম যিটো পদ আছিলে, সেই পদটোৰ কাৰণে 10 পাছ হ'লেও কৰিব পাৰিব, প্লাছ লগতে আপোনালোকৰ 3 ইয়েৰ্ছৰ
ডিপ্ল'মা লাগিব, মেকানিকেল বা অটোমোবাইলৰ বা ফায়াৰৰ যদি ডিপ্ল'মা থাকে তেতিয়াহ'লে 10 পাছ হ'লেই হ'ব। আৰু যদি আপোনালোক হাই ছেকেণ্ডেৰী পাছ হয় তেতিয়াহ'লেও এইটো পদৰ কাৰণে কোৱালিফাই হ'ব। আৰু লগতে আপোনালোকৰ ভেলিড থকা হেভি ভেহিকল লাইচেঞ্চটো লগত লাগিব, ড্ৰাইভিং লাইচেঞ্চ, আৰু বা LMV হ'লেও হ'ব বা মিডিয়াম ভেহিকল লাইচেঞ্চ হ'লেও হ'ব। এই তিনি ধৰণৰ লাইচেঞ্চ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বাকী ইয়াতে গোটেই বস্তুখিনি ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে, আপোনালোকে গোটেইখিনি বিজ্ঞাপনটো চাই ল'ব। বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব, তাৰ পৰা গৈ বিজ্ঞাপনটো ডাউনলোড কৰি লৈ আপোনালোকে সবিশেষ জানিব পাৰিব। মই এতিয়া আহোঁ 2 নম্বৰ পদটোৰ কাৰণে, জুনিয়ৰ এছিষ্টেণ্ট অফিচৰ কাৰণে যিটো পদ আছে, এইটো পদৰ কাৰণে কোৱালিফিকেশ্যনটো লাগিব আমাৰ গ্ৰেজুৱেশ্যন। আৰু ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ যিটো পদ আছে, সেইটোৰ কাৰণে আপোনালোকৰ লাগিব 2 years ডিপ্ল'মা লাগিব, ডিপ্ল'মা 2 yearsৰ ডিপ্ল'মা লাগিব আমাৰ ইলেক্ট্ৰিচিয়ান বা টেলিকমিউনিকেশ্যন বা ৰেডিঅ' ইঞ্জিনিয়াৰিঙৰ লাগিব। আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চো লাগিব, ঠিক তেনেধৰণে এক্সপিৰিয়েঞ্চ লাগিব, যে যিমান এক্সপিৰিয়েঞ্চ হয় সিমানৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ছিনিয়ৰ এছিষ্টেণ্ট একাউণ্টছৰ যিটো পদ আছে, এই পদটোৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, এইটো BCom গ্ৰেজুৱেট হ'ব লাগিব, আৰু 2 years এক্সপিৰিয়েঞ্চো থাকিব লাগিব। এইকেইটা হৈছে ইয়াৰে পদকেইটাৰ বিষয়ে দিয়া হৈছে। বাকী ইয়াতে যিখিনি আছে, ইয়াতে কেনেধৰণে এপ্লাই কৰিব পাৰিব, কিমান কি লাগিব, সকলোখিনি বিষয়ে আপোনালোকে বিজ্ঞাপনটোত পাই যাব। বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব। পৰীক্ষাৰ এক্সামিনেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব, আৰু ইয়াতে আপোনালোকৰ হাইট কিমান লাগিব, ৱেইট কিমান লাগিব ইত্যাদি সকলোখিনি বিষয়ে ইয়াতে উল্লেখ আছে। আপোনালোকে ইয়াতে গৈ বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাৰ পৰা ডাউনলোড কৰি লৈ সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। এতিয়া বিজ্ঞাপনটো ইমানেই। আপোনালোকে মাত্ৰ এটা বস্তু মনত ৰাখক, যে আমি ইয়াৰ অনলাইন এপ্লিকেশ্যনটো 27 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 26 জানুৱাৰী 2024ত শেষ হ'ব। গতিকে এই টাইমৰ ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰক। আৰু অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে ইয়াৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব, তাৰ পৰা গৈ কৰি ল'ব। থেংক ইউ।